তো hey guys, welcome back to another video. So বনি কল লইলা এটা বিশেষ গুৰুত্বপূৰ্ণ ভিডিও হবে কল সো বনি কল এটা বিগ ব্ৰেকিং নিউজ হয় বনি কল অসমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এটা বহুতে ভাল খবৰ এটা স্কলাৰশ্বিপ লৈ হেলো ক্লাস 8 ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে নিশ্চয় আপোনালোকে ঠিকে শুনিছে NMMS যেটো এক্সাম হয় যেনেকৈ আপোনালোকে আগতে শুনিছিলে বৃত্তি পৰীক্ষা বুলি সেই যেটো বৃত্তি পৰীক্ষা ন্যাশনাল মিন্স কাম মেৰিট স্কলাৰশ্বিপ এক্সাম হেতু 2024 ৰ যেটো অনলাইন আবেদনটো ইতিমধ্যে আৰম্ভ হৈছে তো আবেদনটো কেনেকৈ কৰিব লাগিব বা কোড গৈ কৰিব লাগিব লগতে আপোনালোকৰ ইয়াৰ বাবে যেটো শিক্ষাগত অৰ্হতা হেতু অলৰেডি কৈ দিলো যে ক্লাস 8 ৰ ছাত্ৰ-ছাত্ৰী এই বৃত্তি পৰীক্ষাটো দিব লাগিব বা এই কলে মানে এই 12000 কৈ টকা পাব তো ইয়াৰ বাবে আপোনালোকে হৰু এটা এক্সাম দিব লাগে কোনো ধৰণৰ প্ৰবলেম নাই যিকোনো ছাত্ৰ-ছাত্ৰীয়ে এই এক্সামটো ক্ৰ্যাক কৰিব পাৰে বা পাস কৰিব পাৰিব কোনো অসুবিধা নাই জাস্ট আপোনালোকৰ জেনাৰেল নলেজ মানে বেসিক যিবিলাক আহে কোৱেশ্চন বিলাক হেবিলাকে তো আপোনালোকে এই এক্সামটো যদি আপুনি নিজে নোৱাৰে আপোনাৰ ভাইটি আছে ভন্টি আছে বা ফ্ৰেন্ড আছে যি যেনেকুৱা যি আছে তাকে আপোনালোকে ভিডিওটো শেয়াৰ কৰি আপোনালোকে জনাই দিব যাতে সেই যেটো বৃত্তি পৰীক্ষা যেটো এমাউন্ট বা 12000 টকা যেটো স্কলাৰশ্বিপ হিচাপে পাব হেতু যাতে লাভ কৰিব পাৰে আপোনালোক যিয়ে নহক এই ভিডিওটোত আপোনালোকক দেখাম যে NMS এক্সাম 2024 ৰ যেটো মিন্স মেৰিট স্কলাৰশ্বিপ স্কিম ইয়াৰ বাবে আপোনালোকে অনলাইন এপ্লাই বা এলিজিবিলিটি ক্ৰাইটেৰিয়া কি সম্পূৰ্ণ ডিটেইলছ হতে দেখাইছো কিন্তু তাৰ আগতে যদি আমাৰ ভিডিওটো এতিয়ালৈকে লাইক কৰা নাই প্লিজ লাইক কৰিব মিষ্টাৰ অসম ইউটিউব চেনেল যদি আজি নতুন হৈছে এতিয়ালৈকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰিব এনেকুৱা ইনফৰমেশন ভিডিও লগতে আপোনালোকে জব ৰিলেটেড ভিডিও বিলাক আগন্তুক পাই থাকিব সো প্লিজ আপোনালোকে সাবস্ক্ৰাইব কৰি দিব সো যেন হক এটা আপোনালোকে প্ৰথমে আপোনালোকে এই যেটো ওয়েবসাইটত আহিব পাৰে মোৰে ওয়েবসাইট হয় assomfastjobalert.blogspot.com তো এই ভিডিওটোৰ ডেসক্ৰিপচনত এটা লিংক আছে এই লিংকত ক্লিক কৰিলে আপোনালোকে এইখন আৰ্টিকলত আহি যাব আৰু ইয়াতে আহিলে সম্পূৰ্ণ ডিটেইলছ মই দি থৈছো ইয়াতে আহি আপোনালোকে পঢ়ি চাব পাৰে যেনেকুৱা স্কিমটো টাইপ যেটো স্কলাৰশ্বিপ স্কিম নেম NMMS অৰ্থাৎ ন্যাশনাল মিন্স কাম মেৰিট স্কলাৰশ্বিপ তাৰপিছত অৰ্গানাইজেচন DSC আসাম এলিজিবিলিটি ক্লাস 8 ৰ ছাত্ৰ-ছাত্ৰী এটো আবেদন কৰিব পাৰিব অনলাইন প্ৰসেছত আপোনালোকে আবেদন কৰিব লাগিব এপ্লিকেশন ফি 200 টকা এই এক্সামৰ কাৰণে মানে আপোনালোকে যে এক্সামটো দিব সেই এক্সামৰ কাৰণে আপোনালোকে 200 টকা এটা ফি দিব লাগিব অনলাইন এপ্লাই কৰোতে অনলাইন আবেদনৰ প্ৰক্ৰিয়া অলৰেডি ষ্টাৰ্ট হৈছে 1 আগষ্টৰ পৰা আপোনালোকৰ আবেদন হৈছে আৰু লাষ্ট ডেট হল আপোনালোকৰ 30 অক্টোবৰ 2024 তো ইয়ালৈকে আপোনালোকে আবেদনটো কৰিব পাৰিব লগতে আপোনালোকৰ যিবিলাক ক্ৰাইটেৰিয়া আছে হেবিলাক দেখাই আছে যেনেকুৱা ইয়াতে আপোনালোকে নিশ্চয় চাই আছে টোটাল সিট আছে ইন আসাম 2411টা তো অসমৰ কাৰণে বহুত কেটা মানে সিট আছে এই স্কলাৰশ্বিপ লাভ কৰাৰ বাবে 2411টা তো ইয়াৰ ভিতৰত আপোনালোকে যদি মেৰিট লিষ্টত আহি যায় হৈ যাব আৰু এক্সামটো কেনেকুৱা হ'ব টাইপ অফ এক্সাম ও আমাৰ সিটত আপোনালোকে এক্সামটো দিব লাগিব মিডিয়াম অফ এক্সাম আছামিজ এণ্ড ইংলিশ দুটা দিব পাৰে আৰু টাইপ অফ কোৱেশ্চন মাল্টিপল চয়েস কোৱেশ্চন অৰ্থাৎ MCQ তো ক্লাস 8 ৰ ছাত্ৰ-ছাত্ৰী কোনো ধৰণৰ মানে আপোনালোকে লিখিব নালাগে জাস্ট আপোনালোকে MCQ ৰাইট চিন দিব লাগে যে কোনটো শুদ্ধ চাৰিটা অপচন দি আছে যে A B C D ইয়াৰ পৰা যোনটো শুদ্ধ হ'ব সেই বস্তুটো আপোনালোকে জাস্ট মাৰ্ক কৰি দিব লাগে তো এটো আৰু এক্সাম ডেট আপোনালোকৰ 23 নৱেম্বৰ 2024 ত হ'ব লাগে টেন্টেটিভলি ধৰি লওক এটো তাৰ পিছত নম্বৰ অফ এক্সাম সেন্টাৰ অসমত 103টা সেন্টাৰ আছে তো আপোনালোকে যতে ততে এক্সামটো দিব পাৰিব আপোনাৰ ওচৰে পাজৰে তাৰ পিছত আপোনালোকৰ ইয়াতে চাব যে এক্সাম ষ্ট্ৰাকচাৰটো কেনেকুৱা মেন্টাল এবিলিটি টেষ্ট এটা আছে ম্যাথ বুলি কোৱা হয় তাতে আপোনালোকৰ প্ৰথম যেটো এক্সাম সেই এক্সামটো দিব লাগিব টোটাল মাৰ্ক আপোনালোকৰ 90 হ'ব টাইমিং হ'ব আপোনালোকৰ 10টা পৰা 11:30 লৈকে তাৰ পিছত স্কলাৰশ্বিপ এপ্টিটিউড টেষ্ট এটা দি আছে সেট বুলি তো ইয়াতে আপোনালোকৰ টোটাল 90 মাৰ্কৰ হ'ব আৰু টাইমিং হ'ব 1 পৰা 2:30 লৈকে তো এদিনতে হৈ যাব আপোনালোকৰ একো টেনচন কৰিব নালাগে জাস্ট আপোনালোকে ৰাইট চিন হে দিব লাগে তো আপুনি যদি আপুনি এতিয়া বৰ্তমান কলেজ পঢ়িছে বা পাস কৰিছে ক্লাস 8 তো আপোনালোকৰ ভাইটি আছে ভন্টি আছে বা ফ্ৰেন্ড আছে হিয়তক ভিডিওটো শেয়াৰ কৰিব যাতে এই স্কলাৰশ্বিপটো লাভ কৰিব পাৰে তো ইয়াতে তাৰ পিছত আপোনালোকে এটা চাব পাৰিব যে এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ভিতৰত আপোনালোকৰ ক্লাস 8 ৰ অলৰেডি কৈ দিলো তাৰ পিছত স্কুল কেনেকুৱা হ'ব গভৰ্ণমেণ্ট স্কুল হ'ব লাগিব লগতে আপোনালোকৰ ইয়াতে আপোনালোকৰ জৱাহৰলাল নৱোদয় বিদ্যালয় এইবিলাকত হ'ব পাৰে হেটো দিব পাৰিব মানে প্ৰাইভেট যদি হয় প্ৰাইভেট হলে আপোনালোকৰ জৱাহৰলাল নৱোদয় বিদ্যালয় তাৰ পিছত কেন্দ্ৰীয় বিদ্যালয় এইবিলাক যদি হয় তেতিয়ালে আপোনালোকৰ এই স্কলাৰশ্বিপটো লাভ কৰিব তাৰ পিছত আপোনালোকৰ স্কলাৰশ্বিপ ডিটেইলছ অফ দা NMMS অৰ্থাৎ এটা দিয়া আছে ষ্টুডেন্ট হু কোৱালিফাই ফৰ দা NMMS এক্সাম উইল ৰিসিভ এ স্কলাৰশ্বিপ অফ ₹12,000 per year for class 9, 10
11 and 12 অৰ্থাৎ আপোনালোকে 12000 টকা যে পাব আপোনালোকে এই 12000 টকাটো আপোনালোকৰ এই পৰীক্ষা যদি পাস কৰে তেতিয়াহে পাব আৰু ক্লাস 9 ত যেতিয়া যাব বা 10 ত যাব বা 11 ত বা 12 ত যাব এই 4টা বছৰলৈকে আপোনালোকে এই টকাখিনি পাব আৰু আপোনালোকৰ ফ্যামিলি ইনকাম আপোনালোকৰ 3,50,000 অৰ্থাৎ 3.5 লাখৰ ওপৰত হলে কিন্তু আপোনালোকে এই স্কলাৰশিপটো নাপায় বা এলিজিবল নহয় তো এনুৱেল ইনকাম যেটো ফ্যামিলি ইনকাম হেতু আপোনালোকৰ 3.5 লাখৰ তলত হ'ব লাগিব অৰ্থাৎ 3,50,000 টকাৰ তলত হ'ব লাগিব তাৰ পিছত আহিলো এক্সামিনেশন ফি তো ইয়াৰ বাবে আপোনালোকৰ জেনাৰেল ক্যাটেগৰীৰ যিবিলাক ছাত্ৰ ছাত্ৰী আছে হেকলে 200 টকা এক্সাম ফি দিব লাগিব আদাৰ ব্যাকওয়াৰ্ড ক্লাস অৰ্থাৎ ওবিসি কাৰণে 200 তাৰ পিছত এসসি কাৰণে 180 তাৰ পিছত এসটি কাৰণে 180 আৰু পিডব্লিউডি কাৰণে 175 এতিয়া আহিলে এপ্লাইটো কেনেকৈ কৰিব তো এপ্লাইটো কৰাৰ কাৰণে আপোনালোকে এনেকুৱা ওয়েবসাইটৰ লিংক তলত দিয়া আছে ইয়াতে ইনস্ট্ৰাকশনখিনি দিয়া আছে হাউ টু এপ্লাই কিন্তু এতে তলফালে আপোনালোকে লিংক এটা পাব মই কৈ আছো তাৰ আগতে আপোনালোকে এই ইম্পৰ্টেন্ট ডেট কেটা বা ৰিমাইন্ড কৰি ৰাখিব যে আপোনালোকৰ যেটো অনলাইন আবেদনটো 1 আগষ্টৰ পৰা আছে 30 অক্টোবৰ লাষ্ট ডেট তাৰ পিছত দিফালে চাব যে অনলাইন আবেদনৰ কাৰণে এই লিংকত ক্লিক কৰিব লাগিব তাৰ পিছত ডাউনলোড ডিক্লেৰেচন ফৰ্ম এখন লাগিব এই ফৰ্মখনে ইয়াতে ডাউনলোড কৰি ল'ব পাৰিব ইয়াৰ পৰা এখন ডাউনলোড মানে ফৰ্মখনে এখন ডাউনলোড কৰি আপোনালোকে মানে ফিল কৰি আপোনালোকে আপলোড কৰিব লাগিব আৰু বাকি ডকুমেন্টসটো লাগিব কিন্তু এই বস্তুটো লাগিব তাৰ পিছত আপোনালোকৰ ইয়াতে ভিজিট অফিচিয়েল ওয়েবসাইট আপোনালোকে অফিচিয়েল ওয়েবসাইটত যাব পাৰে আমাৰ WhatsApp বা Telegram গ্ৰুপত জয়েন হ'ব পাৰে কিন্তু তাৰ আগতে আপোনালোকৰ এই অনলাইন অপচনত গৈ আপোনালোকৰ দেখাই আছো সাপোজ এটা ডকুমেন্ট কি লাগিব সো এটা ডকুমেন্ট হিচাপে স্ক্যান কপি অফ ক্যান্ডিডেট ফটোগ্রাফ তো আপোনালোকৰ হাফ ফটো এখন লাগিব সিগনেচাৰ লাগিব তাৰ পিছত কাষ্ট সাৰ্টিফিকেট যদি অনলি ফৰ ওবিসি এসটি আৰু এসটি ক্যান্ডিডেটৰ কাৰণে তো জেনাৰেলৰ কাৰণে কোনো ধৰণৰ কাষ্ট সাৰ্টিফিকেট নালাগে জাস্ট ওবিসি এসসি এসটি কাৰণে লাগিব তাৰ পিছত আপোনালোকৰ ডিজেবিলিটি কিবা যদি আছে কোনোবা যদি বিকলাঙ্গ হয় তেতিয়ালে আপোনালোকে এই সাৰ্টিফিকেটটো দিব লাগিব যদি নাই তো কোনো প্ৰবলেম নাই তাৰ পিছত আহিলে স্ক্যান কপি অফ ডিক্লেৰেচন তো ডিক্লেৰেচন ফৰ্মটো অলৰেডি দেখাই দিলো এই ফটো মানে ফৰ্মখন এটো ফিল আপ কৰি আপোনালোকে দিব লাগিব আৰু এই ফৰ্মখন ফিল আপ কৰোতে একো প্ৰবলেম নাই জাস্ট আপোনালোকৰ বেসিক ডিটেইলছ সমূহ দিব লাগিব যেনেকা নেম অফ দা ষ্টুডেন্ট আদাৰ ডেট অফ বাৰ্থ ক্যাটেগৰী তাৰ পিছত আপোনালোকৰ ওয়েদাৰ ডিজেবল যদি ডিজেবল হয় মানে বিকলাঙ্গ হয় ইয়েস বা নো দিব পাৰে ফাদার্স নেম মাদার্স নেম তাৰ পিছত পার্মানেন্ট কি প্যারেন্টাল এনুৱেল ইনকাম অৰ্থাৎ আপোনালোকৰ ফ্যামিলিৰ বছৰ ইনকাম কিমান টকা নস অফ টোটাল চিলড্ৰেন কিমান নম্বৰ অফ মানে আপোনাৰ ফ্যামিলিত কিমানজন মানে চিলড্ৰেন বা ল'ৰা ছোৱালী আছে বা ভাই ভণ্টি আছে হেতু ৰেসিডেন্সিয়েল এড্ৰেছ আপোনাৰ পার্মানেন্ট যিবিলাক এড্ৰেছ সেই এড্ৰেছটো দিলে হৈ যাব এটা ভিলেজ পোষ্ট অফিস ডিস্ট্ৰিক্ট মোবাইল নম্বৰ তাৰ পিছত আপোনালোকৰ ক্লাস ইন হুইচ দা ষ্টুডেন্ট প্ৰেজেন্টলি ৰিডিং তো আপুনি কোন ক্লাছত বৰ্তমান পঢ়ি আছে সেই ক্লাছটো এটা দিব লাগিব তো 8 ৰ যেটো হয় 8 দিব লাগিব প্ৰিভিয়াস ক্লাছ আপোনালোকে এটা 7 দিব তাৰ পিছত কোন ইয়াৰত আপোনালোকে পাস কৰিছে সেই সনটো দিব যেনেকা 30ত পাস কৰিছে এটা 24ত আপোনালোকে 8ত পঢ়ি আছে তাৰ পিছত এটা নেম অফ দা ইনস্টিটিউশনাল মানে ইনস্টিটিউট স্কুল মানে কোনটো স্কুলৰ পৰা আপোনালোকে পাস কৰিছিলে বা যদি আপোনালোকে সেম স্কুলত আছে সেম স্কুলৰ নামটো এটা দিব লাগিব তাৰ পিছত নেম অফ দা প্ৰেজেন্ট ইনস্টিটিউট তো আপুনি যদি আগত বেলেগ স্কুলত পঢ়িছিলে তেতিয়া হলে এতিয়া বৰ্তমান কোন স্কুলত সেই স্কুলৰ এড্ৰেছটো এটা দিব দিছে তাৰ পিছত আপোনালোকে এটা ডিক্লেৰেচন দিয়া আছে চাব এতে I do hereby declare that the above mentioned information is true to the best of my knowledge so আপনি উপর জি তথ্য দিছে এই গটেখিনি আপোনাৰ শুদ্ধ হয় তো হেতু কৈছে এটা আপোনালোকৰ জেন্ডাৰটো দিব আপুনি মেল ফিমেল কোনটো হয় ডেট আপনি কোন তাৰিখত এপ্লাই কৰি আছে হেতু প্লেসটো আপোনালোকে দিব আপোনাৰ কোন পৰা এপ্লাই কৰি আছে মানে গাঁও বা ভিলেজ বা আপোনাৰ স্কুলৰ জুৰিয়া যিটো এড্ৰেছ হেতু দিব পাৰে আপোনাৰ হাফ ফটো এখন লাগিব আৰু এটা আপোনালোকে সিগনেচাৰ কৰিব লাগিব তাৰ পিছত আপোনালোকে লাগিব কি নেম অফ দা হেড অফ দা ইনস্টিটিউশন অৰ্থাৎ আপোনাৰ হেডমাস্টাৰৰ নামটো এটো আপুনি কৰিব নালাগে জাস্ট আপোনালোকৰ স্কুলত এইখিনি ওপৰখিনি সিগনেচাৰ লকে কৰিলে আপোনালোকে এইখিনি আপোনাৰ স্কুলৰ পৰা দি দিব তো এইখিনি দিব যেনেকা হেডমাস্টাৰৰ নাম কন্টাক্ট নম্বৰ ইনস্টিটিউট নেম তাৰ পিছত টাইপ অফ ইনস্টিটিউট এনেকা আপোনালোকে এগৰি নেম সো ইয়াৰ পিছত আপোনালোকে এড্ৰেছ হেডমাস্টাৰৰ সিগনেচাৰ কৰিব বা ইউডেস কোড দিব লাগিব এইখিনি তো এইটো আছিল ভিডিওটো সো নিশ্চয় আপোনালোকে কোম্পানী কেনেকুৱা কি সম্পূৰ্ণ ডিটেইলছতে আপোনালোকে দেখাই দিলো তো যদি ভিডিওটো ভাল লাগিছে প্লিজ লাইক দিও মিষ্টাৰ সকম ইউটিউব চেনেলত নতুন হলে প্লিজ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সো মানে আজিলৈকে মানে বাই যায় অসম